তো ভাইসকল মই চাই আহিলোঁ কল্কি চিনেমাখন কি চিনেমা বে বনাইছে বঢ়িয়া চিনেমা কাহিনীটো মানে এনেকুৱা যে ভৱিষ্যতৰ এখন এডভান্স দুনিয়া য'ত না খোৱাৰ কাৰণে ভাল খাদ্য আৰু না ভাল বায়ু পোৱা যায় যিবোৰ আছিল সেইবোৰ কমপ্লেক্স নামৰ কোম্পানী এটাই লৈ গৈছে আৰু সেই ঠাইখিনি কণ্ট্ৰল কৰিছে কোম্পানীটো কণ্ট্ৰল কৰিছে সুপ্ৰিমিয়া স্কিন নামৰ এজন হাৰামী মানুহে আৰু এই মানুহজনে এটা প্ৰগ্ৰাম চলাই আছে য'ৰ পৰা দীপিকা পাডুকোন পলাই আহে আৰু সেই পলাই অহা দীপিকা পাডুকোনক বচোৱাৰ দায়িত্ব হ'ল অশ্বত্থামা মানে অমিতাভ বচ্চনৰ আৰু এইবিলাকৰ মাজত আছে প্ৰভাসৰ ভৈৰৱা কেৰেক্টাৰটো যাক কমপ্লেক্স যাবৰ কাৰণে বহুত মন আৰু সি যদি দীপিকা পাডুকোনক ধৰি নি কমপ্লেক্সৰ হাতত দিয়ে সি তেতিয়া তাত যাব পাৰিব সুপ্ৰিমিয়া স্কিন দীপিকা পাডুকোনৰ পিছত কিয় ভৰি আছে ভৈৰৱাই কমপ্লেক্স যাব পাৰিবনে এইখিনি গোটেইখিনি আপোনালোকে চিনেমাখন চালে গম পাব চিনেমাখনৰ প্ৰথম হাফটো শ্ল' কাৰণ ইয়াত অলপ কেৰেক্টাৰবিলাক ডেভেলপ কৰা হৈছে মানে ৱৰ্ল্ড বিল্ড আপ কৰা হৈছে গোটেই ৱৰ্ল্ডখন কল্কিৰ যেতিয়া একদম প্ৰথম 5 মিনিটে মজা স্কিন পূৰা মহাভাৰত দেখাই দিয়ে প্ৰথম স্কিনটো আৰু শেষৰো 5 মিনিট মহাভাৰতৰ স্কিন দেখাই দিয়ে আমাৰ হিষ্ট্ৰী আৰু ফিকশ্যন মিলাই যি ধুনীয়া চিনেমা বনাইছে মানে ক'বলৈ ভাষা নাই বঢ়িয়া চিনেমা দিশা পাটানী নামৰ এক্টৰীগৰাকীৰ অলপ ৰোল দেখাব একদম ঘাটিয়া হৈছে সেইখিনি নেদেখলেও কথা নাছিল চিনেমাখন বহুত লম্বা হৈ গৈছে চিনেমাখন 2 ঘণ্টা 30 মিনিটৰ হ'লেও ভাল হৈ গ'লে বহুত শ্ল' প্ৰথমখিনি অলপ কিন্তু ছেকেণ্ড হাফটো মজা একদম ফালি লৈছে ছেকেণ্ড হাফটোই ইমান ধুনীয়া কাহিনী বে আপোনালোকে একবাৰ হ'লেও চাব চিনেমাখন এই চিনেমাখন কেৱল হলত চোৱা চিনেমা মোবাইলত আপোনালোকে ডাউনলোড দি নাচাব এইবিলাক নকৰিব চিনেমা ইণ্ডিয়াত আজিলৈকে বনা নাই ইণ্ডিয়াৰ বেষ্ট চিনেমা বুলি ক'ব পাৰি এইখন আৰু এইখন চিনেমাৰ পাৰ্ট 2 পাৰ্ট 3 পাৰ্ট 4 এইবিলাকো আহিব নিশ্চয় ধুনীয়া হ'ব আপোনালোকে চাব শেষত এনেকুৱা চিনেমা এবাৰে বনে ইণ্ডিয়াত চাই আহিব হলত যাই ধুনীয়া চিনেমা মোৰ ফালৰ পৰা চিনেমাখনক 4 ষ্টাৰ 5ৰ ভিতৰত